তিনিচুকীয়াৰ পেঙেৰীৰ চোৰাং কাঠৰ দুখন বাহন জব্দ কৰা হৈছে। বন বিভাগে জব্দ কৰে অবৈধ কাঠ ভৰ্তি বাহন দুখন। তৰাণীৰ পৰা খেদি খেদি আমগুৰিত জব্দ কৰে বন কৰ্মীয়ে। দুইখন বাহনত আছিল অবৈধভাৱে অনা হুলুং কাঠ। দুইখন বাহনৰ চালকৰ পলায়ন। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত বন বিভাগৰ। আমি দৃশ্য দেখুৱাইছো। তৰাণীৰ পৰা খেদি খেদি আমগুৰিত এইদৰে বন কৰ্মীয়ে জব্দ কৰিছে চোৰাং কাঠসহ বাহন। দুইখন বাহনত আছিল অবৈধভাৱে সৰবৰাহ কৰা কাঠ আৰু দুইখন বাহনৰ চালক ইতিমধ্যে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। তিনিচুকীয়াৰ পেঙেৰীত চোৰাং কাঠৰ দুখন বাহন ইতিমধ্যে জব্দ কৰা হৈছে। বন বিভাগে জব্দ কৰিছে অবৈধ কাঠ ভৰ্তি বাহন দুখন। আমি প্ৰায় নিয়মীয়া টহলদাৰী দি থাকোঁ। তো কালিও আমি এনেকৈ তৰাণী সংৰক্ষিত বনাঞ্চলত টহলদাৰী দি থকা অৱস্থাত তো আমি চিকৰাজান মানে যিখন ব্ৰিজ আছে তাতে আমি ৰৈ আছিলোঁ। তাত তেনেক্ষেত্ৰতে আমাৰ সন্মুখেদি এখন মানে টাটা এচি ছটা হাতী বুলি কয়, তো কাঠ লৈ পেলাই গৈ আছে। তো আমি দেখিলোঁ মানে আন্ধাৰ কথাটো, দেখাৰ পিছত আমি কাঠ লৈ যোৱা দেখিলোঁ। লগে লগে আমাৰ গাড়ীখনো টাৰ্ণ লৈ তেওঁ পিছে পিছে খেদি গ'লোঁ। গাড়ীখন বহুত স্পীড গুচি গৈছে। গৈ 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 আমগুৰি চাৰিআলি বুলি কয়, তো চাৰিআলিৰ পৰা অকণমান আগলৈ এখন ব্যক্তিগত চাহ বাগান আছে। সেই চাহ বাগানৰ এটা সৰু গলি আছে। আমি সেইখিনিতে অলপ আমি গাড়ী অভাৰটেক কৰি পেলাই গাড়ীখন ৰাখিবলৈ চেষ্টা কৰিলোঁ। চেষ্টা কৰাৰ পিছত আমাক মহতিয়াই পেলাই গাড়ীখনে মানে যোৱাৰ চেষ্টা কৰি পেলাই সেই গলিটোত সোমাই গ'ল। আৰু গলিটোৰ হয়তো তেওঁ নাজানে চাগে কিমান সৰু। গৈ 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 ভিতৰত আমি আমাৰ গাড়ীখন যিহেতু তাত নোসোমাই আমি খেদি গ'লোঁ, দৌৰি দৌৰি খেদি গ'লোঁ। গাড়ীখন আগে আগে গৈ আছে। গাড়ীখন মানে বহুত বেয়া ৰাস্তা, কিন্তু বহুত স্পীডত গৈছে, মানে কাঠ পৰি পৰি গৈছে। তো গৈ গৈ তেওঁ এটা সৰু ৰাস্তাত মানে সৰু নলাত বাগানৰ নলাত এক্সিডেণ্ট কৰি পেলাই গাড়ীখন দুজন দুষ্কৃতী গাড়ী আছিলে আৰু দুইজন বাগানৰ ভিতৰেদি আমি মানে ধৰিবলৈ সক্ষম নহ'লে। তিনিচুকীয়াৰ পেঙেৰীৰ চোৰাং কাঠৰ দুখন বাহন জব্দ কৰা হৈছে। বন বিভাগে জব্দ কৰে অবৈধ কাঠ ভৰ্তি বাহন দুখন। তৰাণীৰ পৰা খেদি খেদি আমগুৰিত জব্দ কৰে বন কৰ্মীয়ে। দুইখন বাহনত আছিল অবৈধভাৱে অনা হুলুং কাঠ। দুইখন বাহনৰ চালকৰ পলায়ন। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত বন বিভাগৰ। আমি দৃশ্য দেখুৱাইছো। তৰাণীৰ পৰা খেদি খেদি আমগুৰিত এইদৰে বন কৰ্মীয়ে জব্দ কৰিছে চোৰাং কাঠসহ বাহন। দুইখন বাহনত আছিল অবৈধভাৱে সৰবৰাহ কৰা কাঠ আৰু দুইখন বাহনৰ চালক ইতিমধ্যে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। তিনিচুকীয়াৰ পেঙেৰীত চোৰাং কাঠৰ দুখন বাহন ইতিমধ্যে জব্দ কৰা হৈছে। বন বিভাগে জব্দ কৰিছে অবৈধ কাঠ ভৰ্তি বাহন দুখন। আমি প্ৰায় নিয়মীয়া টহলদাৰী দি থাকোঁ। তো কালিও আমি এনেকৈ তৰাণী সংৰক্ষিত বনাঞ্চলত টহলদাৰী দি থকা অৱস্থাত তো আমি চিকৰাজান মানে যিখন ব্ৰিজ আছে তাতে আমি ৰৈ আছিলোঁ। তাত তেনেক্ষেত্ৰতে আমাৰ সন্মুখেদি এখন মানে টাটা এচি ছটা হাতী বুলি কয়, তো কাঠ লৈ পেলাই গৈ আছে। তো আমি দেখিলোঁ মানে আন্ধাৰ কথাটো, দেখাৰ পিছত আমি কাঠ লৈ যোৱা দেখিলোঁ। লগে লগে আমাৰ গাড়ীখনো টাৰ্ণ লৈ তেওঁ পিছে পিছে খেদি গ'লোঁ। গাড়ীখন বহুত স্পীড গুচি গৈছে। গৈ 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 আমগুৰি চাৰিআলি বুলি কয়, তো চাৰিআলিৰ পৰা অকণমান আগলৈ এখন ব্যক্তিগত চাহ বাগান আছে। সেই চাহ বাগানৰ এটা সৰু গলি আছে। আমি সেইখিনিতে অলপ আমি গাড়ী অভাৰটেক কৰি পেলাই গাড়ীখন ৰাখিবলৈ চেষ্টা কৰিলোঁ। চেষ্টা কৰাৰ পিছত আমাক মহতিয়াই পেলাই গাড়ীখনে মানে যোৱাৰ চেষ্টা কৰি পেলাই সেই গলিটোত সোমাই গ'ল। আৰু গলিটোৰ হয়তো তেওঁ নাজানে চাগে কিমান সৰু। গৈ 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 ভিতৰত আমি আমাৰ গাড়ীখন যিহেতু তাত নোসোমাই আমি খেদি গ'লোঁ, দৌৰি দৌৰি খেদি গ'লোঁ। গাড়ীখন আগে আগে গৈ আছে। গাড়ীখন মানে বহুত বেয়া ৰাস্তা, কিন্তু বহুত স্পীডত গৈছে, মানে কাঠ পৰি পৰি গৈছে। তো গৈ গৈ তেওঁ এটা সৰু ৰাস্তাত মানে সৰু নলাত বাগানৰ নলাত এক্সিডেণ্ট কৰি পেলাই গাড়ীখন দুজন দুষ্কৃতী গাড়ী আছিলে আৰু দুইজন বাগানৰ ভিতৰেদি আমি মানে ধৰিবলৈ সক্ষম নহ'লে।